দুটা তিনিটা থকা মানুহ আছে। এই ক্ষেত্ৰত যেন দলটোত অঘোষিত প্ৰতিযোগিতাহে আৰম্ভ হৈছে। এতিয়ালৈকে একাধিক জন্মৰ তাৰিখৰ বাবে চৰ্চিত হৈ আহিছিল প্ৰাক্তন কংগ্ৰেছ সাংসদ মণিকুমাৰ সুব্বা। সকলোৱে সুব্বাক এই বিষয়টোলৈ সমালোচনা কৰিছিল, কিন্তু কংগ্ৰেছত এতিয়া এই ক্ষেত্ৰত একক নহয় বহু বিতৰ্কিত প্ৰাক্তন সাংসদজন। কাৰণ এতিয়া দলত ওলাইছে সুব্বাৰ অনুৰাগী। সুব্বাৰ পদাংক অনুকৰণ কৰি এইবাৰ দুটা জন্ম তাৰিখৰ অধিকাৰী হ'ল যুৱ কংগ্ৰেছৰ সভাপতি তথা ৰহাৰ বিধায়ক পীযুষ হাজৰিকা। তেওঁৰ এই জালিয়াতিৰ খবৰ সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পালে, কিন্তু তালৈ কোনো ভ্ৰক্ষেপ নাই বহু বিতৰ্কিত যুৱ বিধায়কজনৰ। তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ প্ৰয়োজনীয়তাও অনুভৱ কৰা নাই, নকৰাৰ কথাই। সুব্বাই যদি দুই তিনিটা জন্ম তাৰিখ ল'ব পাৰে, তেওঁনো কিয় ল'ব নোৱাৰে? প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বও এই ক্ষেত্ৰত এতিয়ালৈকে মুখ খোলা নাই। সুব্বা আছে যেতিয়া পীযুষনো কিয় থাকিব নোৱাৰে? এইটো কথাই আজিয়ে প্ৰথম নহয়, পীযুষ হাজৰিকাৰ ক্ষেত্ৰতে প্ৰথম হৈছে এইটো পৃথিৱীত। এনেকুৱা কোনো কথা নাই, এনেকুৱা তাৰিখ বহুতৰ আছে। মণি সুব্বাৰ কথাটো আছে, সেইবিলাকতো বাদেই দিছোঁ। কংগ্ৰেছৰ সংস্কৃতিত এনে জালিয়াতি নতুন নহয়। সুব্বাৰ জালিয়াতিয়ে এক প্ৰকাৰ দলটোক অভ্যস্ত কৰিছে। সেয়ে হয়তো পীযুষৰ জালিয়াতিক লৈ দলৰ নেতৃত্ব বিশেষ উদ্বিগ্ন নহয়। ব্যুৰো ৰিপৰ্ট, প্ৰাইম নিউজ। সেবাই নিজেই নিৰ্ধাৰণ কৰা নিয়মেই নামানে, এই কথা প্ৰমাণ হ'ল ৰহাৰ কংগ্ৰেছ বিধায়ক তথা যুৱ কংগ্ৰেছৰ সভাপতি পীযুষ হাজৰিকাৰ ক্ষেত্ৰত। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ 18 বছৰ পিছত পীযুষৰ বয়স সলাই নিজে কৰা নিয়ম ভাঙিলে সেবাই। এই কথা নিজ মুখেৰে স্বীকাৰ কৰিলে সেবাৰ অধ্যক্ষ শান্তিকাম হাজৰিকাই। উচ্চতম ন্যায়ালয়ৰ ৰায়ক বুঢ়া আঙুলি সেবাৰ। 18 বছৰৰ পিছত পীযুষৰ বয়স সলাই উচ্চতম ন্যায়ালয়ৰ ৰায় অমান্য সেবাৰ। ফুকলীয়া ৰাজনীতিকৰ ওচৰত আঁঠুলৈ সেবাক কলংকিত কৰিলে শান্তিকামে। শিক্ষামন্ত্ৰীক সন্তুষ্ট কৰিবৰ বাবে এতিয়া সেবাই যিকোনো কাম কৰিবলৈ প্ৰস্তুত। এনে কামৰ বাবে যদি নিৰ্ধাৰিত নীতি নিয়ম উলংঘাও হয়, তাক সেবাই গুৰুত্ব নিদিয়ে। সেবাৰ কথা মন্ত্ৰীক সন্তুষ্ট কৰি ৰখাটোহে আচল কথা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ 18 বছৰৰ পিছত শিক্ষামন্ত্ৰীৰ শিষ্য হিচাপে পৰিচিত পীযুষৰ বয়স সলাই সেবাই এই কথা প্ৰতিপন্ন কৰিলে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰৱেশ পত্ৰত নাম, উপাধি, জন্মৰ তাৰিখ আদি শুধৰণিৰ বাবে 3 বছৰ সময়সীমা বান্ধি দিয়া আছে। এই নিৰ্দেশাৱলী আছে প্ৰৱেশ পত্ৰৰ পিছফালে, কিন্তু বৰ্তমানৰ সেবাৰ কৰ্তৃপক্ষৰ বাবে সেই নিৰ্দেশাৱলী সকলোৰে ক্ষেত্ৰত মানিব নালাগে। তেওঁ যদি শাসক দলৰ মন্ত্ৰী বা বিধায়ক, শিক্ষামন্ত্ৰীৰ ঘনিষ্ঠ, তেন্তেতো কথাই নাই। সেবাৰ অধ্যক্ষ শান্তিকাম হাজৰিকাৰ ভাষ্যত স্পষ্টভাৱে প্ৰকাশ পাইছে এই কথা। 3 বছৰ বুলি যিটো আছে সেইটো আমি সাধাৰণতে লিখি দিওঁ 3 বছৰৰ ভিতৰত বুলি। ধৰি লওক কোনোবাই যদি খুব ভেলিড ডকুমেণ্টছ আছে, তেতিয়াহ'লেতো আমি যদি ডেট অফ বাৰ্থ কাৰেকশ্যনটো হ'বলগীয়া আছে তেতিয়াহ'লে হ'ব। আমি সাধাৰণতে বহুতক কওঁ যে 3 বছৰ পিছত নাহিলে যেতিয়া আমি কৰিব নোৱাৰিম। গৰুক উত্তৰ বহি খুৱাই 4বাৰকৈ এটা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰি অভিলেখ ৰচনা কৰা সেবাৰ অধ্যক্ষজনৰ এই ভাষ্যই বাৰু কিহৰ ইংগিত দিয়ে? প্ৰকৃততে পীযুষৰ জন্মৰ তাৰিখ সলোৱাৰ সকলো ব্যৱস্থা কৰি দিছিল এইজন শান্তিকাম হাজৰিকাই। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট কৰিবলৈকে তেওঁ সেবাৰ নিয়ম ভৰিৰে মোহাৰি পীযুষৰ জন্মৰ তাৰিখ সলনি কৰিছিল। এতিয়া সেই ঘটনা পোহৰলৈ অহাৰ পিছত শান্তিকাম হাজৰিকাই মুখলজ্জাত এনেদৰে মন্তব্য কৰিছে যে তাত সন্দেহ নাই। পীযুষৰ জন্ম তাৰিখ কেনেকৈ সলালে সেবাই? প্ৰশাসনিক সমিতিৰ অনুসন্ধান আৰম্ভ। সেবাৰ নিৰ্ধাৰিত নীতি ভংগ কৰি পীযুষৰ জন্মৰ তাৰিখ সলনি কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছত সেবাৰ থৰকাচতি হেৰুৱাইছে। অতি গোপনে সেবাই এই কাম কৰিছিল যদিও শেষত সকলো পোহৰলৈ অহাত ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ পৰা হাত সাৰিবলৈকে এতিয়া এক অনুসন্ধানৰ ব্যৱস্থা কৰিছে সেবাৰ কৰ্তৃপক্ষই। অধ্যক্ষ সচিবকে ধৰি 7জনীয়া সদস্যক লৈ গঠিত প্ৰশাসনীয় সমিতিয়ে তথাকথিত অনুসন্ধান আৰম্ভ কৰিছে। অধ্যক্ষ শান্তিকাম হাজৰিকাৰ মতে এই সমিতিয়ে প্ৰতিবেদন দাখিলৰ পিছতহে বোলে প্ৰকৃত সত্য পোহৰলৈ আহিব। কিন্তু নিজে কৰা জালিয়াতিৰ বিৰুদ্ধে অনুসন্ধান ঘোষণা কৰাটো যে এক প্ৰহসনহে, সেয়া বুজিবলৈ কাৰো বাকী নাই। কেমেৰা পাৰ্চন দিব্যৰ সৈতে বসন্ত শৰ্মা, প্ৰাইম নিউজ, গুৱাহাটী। অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যালয়ৰ চৌহদত আছে এখন বাগিচা।